নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। বন্ধুসকল, আজি এটি অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আমি ইয়াত এটা ভিডিঅ' বনাই ইয়াত আপোনালোকৰ ওচৰত আহিছোঁহি। আৰু এই বিষয়টো হৈছে অভাৰলেপিং। ADRE 2.0ত অভাৰলেপিঙৰ কি প্ৰভাৱ পৰিব, কাটঅফৰ ওপৰত তাৰ প্ৰভাৱ কি পৰিব বা কিবা প্ৰভাৱ পৰিব নে নপৰে সেইটোৰ ওপৰত আমি ইয়াত বিতং আলোচনা কৰিম। তো আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আমি যোনটো এই ভিডিঅ'টোত আমি যোনটো টপিক লৈছোঁ সেইটো হ'ল কি অভাৰলেপিং। আৰু এই অভাৰলেপিং বস্তুটো আমি শুনা পাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ মুখৰ পৰা যে এইবাৰ ADREত কি নাথাকে, ADRE 2.0ত কি নাথাকে, অভাৰলেপিং নাথাকে। তো অভাৰলেপিং যেতিয়া নাথাকে বুলি কৈ দিছে, তো এই অভাৰলেপিঙক লৈ পেলাই বহুতো ইউটিউব চেনেলে বহুত ধৰণৰ ভিডিঅ' বনাই আছে আৰু মেক্সিমামে এই কথাটো কৈ আছে যে অভাৰলেপিং নাথাকাৰ কাৰণে কাটঅফটো আমাৰ কমি যাব। তো বন্ধুসকল, আমি আগত এইটো বুজাৰ আগত আমি বুজিব লাগিব যে অভাৰলেপিং কি হয়। অভাৰলেপিং কি হয়, যেতিয়া আমাৰ যোৱা বছৰ পৰীক্ষা হৈছিলে ADREত, আগৰ মানে ADRE প্ৰথম যোনটো হৈছিলে, তাত যেতিয়া এজন কেণ্ডিডেটে HS লেভেলৰ এটা পৰীক্ষাত পাছ কৰিছিল বা ক্লাছ 8 লেভেলৰ এটা পৰীক্ষাটো পাছ কৰিছিল, 10 লেভেলৰ যদি এটা পৰীক্ষা আছে সেইটোতো যদি পাছ কৰিছিল, তেতিয়াহ'লে তেওঁৰ নামটো ফাইনেল লিষ্টত, এই গোটেইকেইটাৰ ফাইনেল লিষ্টত তেওঁৰ নামটো আহি গৈছিলে। এইটো আছিলে অভাৰলেপিং হোৱা। এইটোক অভাৰলেপিং বুলি কয় যে HSত পাছ কৰা ল'ৰাজন 8ৰ পষ্টটোতো পাইছে, 10ৰ পষ্টটোতো পাইছে। তো মানুহজনটো এজন, গতিকে তেওঁ 3টা পষ্টত পোৱাৰ পিছত যিকোনো এটা পষ্টতহে তেওঁ কি কৰিব, জইন কৰিব। এটা পষ্টত তেওঁ জইন কৰিব, বাকী যে দুটা পোষ্ট থাকি যাব সেই দুটা পোষ্ট আকৌ ভেকেণ্ট হৈ যাব, যিহেতু মানুহজন তাত গৈ জইন কৰা নাই। এই যে ভেকেণ্ট পোষ্টটো কি কৰিব, চৰকাৰেতো আকৌ এডভাৰ্টিজমেণ্ট ওলাব লাগিব, তাৰ পিছতহে এইটো পূৰ্ণ কৰিব পাৰিব। তাৰ কাৰণে আকৌ এটা ADRE পাতিব লাগিব, যোনটো নেকি এইবাৰ ADRE হ'ল। গতিকে এইটোক কয় অভাৰলেপিং। যদি কোনোবা মানুহ আছে যি গ্ৰেজুৱেট লেভেলৰ পষ্ট পৰীক্ষা দিছিল, অকল ধৰি লওক গ্ৰেজুৱেট লেভেলৰে পৰীক্ষা দিছিলে, কিন্তু সেইটো গ্ৰেজুৱেট লেভেল তেওঁ কি কৰিছিল, এটা পষ্ট আছে অনলি ডিগ্ৰী লাগে, অনলি গ্ৰেজুৱেশ্যন লাগে, অনলি, হয়নে? আৰু এটা আছে যেনেকৈ ধৰি লওক এইটো গ'ল অনলি, আৰু এটা আছে কম্পিউটাৰ লাগে, হয়নে? কম্পিউটাৰ ডিগ্ৰী লাগে। তো এই দুটা পষ্টতে ধৰি লওক তেওঁ এপ্লাই কৰিছিলে, আৰু এই দুয়োটা পষ্টতে তেওঁ কি কৰিছে, মেৰিট লিষ্টত তেওঁৰ নাম আহিছে, গতিকে এই দুয়োটা পষ্টত তেওঁ পাইছে। কিন্তু এই মানুহজনটো এজনেই, গতিকে তেওঁ এটা পষ্টতহে তেওঁ পাব। তো এটা পষ্টত তেওঁ যেতিয়া পাব, আৰু এটা পষ্ট কি হৈ থাকিব, ভেকেণ্ট হৈ থাকিব। এইটোৱে আছিলে অভাৰলেপিং। তো মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো এইবাৰ কৈছে যে অভাৰলেপিং এইবাৰ নহয়, কাৰণ যোৱাবাৰ এটা তথ্য ওলাইছিলে যে যোৱাবাৰ যোনটো 26,000 ভেকেঞ্চি ওলাইছিলে, হয়নে নহয়? মনত আছেনে আপোনালোকৰ? 26,000 ভেকেঞ্চিৰ মাজত মোটামুটি 10,000 পষ্টত অভাৰলেপিং হোৱা দেখা পোৱা গৈছিলে। তাৰমানে 10,000 ভেকেঞ্চি আকৌ কি হৈছিলে, ভেকেণ্ট হৈ গৈছিলে। 26,000 পোষ্ট আমি সকলোৱে গম পাইছিলোঁ যে চৰকাৰে 26,000 পোষ্টত চাকৰি দিছে, কিন্তু 10,000 পোষ্টত মানুহ জইন কৰিব পৰা নাই। কিয় কৰিব পৰা নাই? তেওঁলোকে দুটা পোষ্টত পাইছে, 3টা পোষ্টত পাইছে, গতিকে সেই পোষ্টবিলাক খালী হৈ গৈছে আকৌ। তো সেই পোষ্টবিলাক এইবাৰ ADREত পূৰ্ণ কৰিব, কিন্তু এইবাৰ চৰকাৰে কৈ দিছে অভাৰলেপিং নহয়। আচ্ছা, অভাৰলেপিং নহয় যদি এই অভাৰলেপিং নোহোৱাৰ কাৰণে আমাৰ কাটঅফ কি হ'ব? আমাৰ কাটঅফ কমিব নে বাঢ়িব? যদি আমি সাধাৰণভাৱে যদি এই কথাটোক চিন্তা কৰোঁ, আমি কৈ দিম বোলে কাটঅফটো কি হ'ব, কমিব। কিন্তু মই কৈছোঁ নকমে। মই কিয় কৈছোঁ নকমে? চাওক, আপোনালোকে কথাটো চিন্তা কৰি চাওক। অভাৰলেপিং যোনটো হ'ব, অভাৰলেপিং হ'ব নহ'ব বা তাৰ কাটাকুটি, এইটো চব হ'ব ফাইনেল মেৰিট লিষ্টত। কেতিয়া হ'ব? ফাইনেল মেৰিট লিষ্টত। যোনটো ফাইনেল মেৰিট লিষ্ট ওলাব, তাতহে অভাৰলেপিঙৰ কথাটো আহিব। এতিয়া যোনটো আমাৰ কাটঅফ ওলাব, এই কাটঅফটোত আপোনাক অভাৰলেপিঙৰ কোনো কনচেপ্ট ইয়াত কাম নকৰে। অভাৰলেপিং থাকিলেও যেনেকুৱা কাটঅফ যাব, অভাৰলেপিং নাথাকিলেও সেম কাটঅফ যাব। কাৰণ কি, ধৰি লওক আপুনি দুটা পৰীক্ষা দিছে, আপুনি ক্লাছ 8ৰ পৰীক্ষাটো দিছে আৰু আপুনি ক্লাছ 10ৰ পৰীক্ষাটো দিছে। এতিয়া আপুনি ইয়াৰো কাটঅফটো ক্লিয়াৰ কৰিছে। ফৰ এক্সাম্পল, ক্লাছ 8ৰ লাষ্ট কাটঅফ গ'ল 65, মই এটা ধৰি লৈছোঁ, আৰু আপোনাৰ মাৰ্কছ আছে ধৰি ল'লোঁ 70। আপুনি কি পালে? 70 পালে। গতিকে আপুনি ক্লাছ 8ৰটো ক্লিয়াৰ কৰিছে। আকৌ আপুনি ক্লাছ 10ৰ ধৰি লওক কাটঅফ আছে 70, আৰু আপুনি কি পাইছে? আপুনি পাইছে 79। মই ধৰি লৈছোঁ হে। এই 79 পোৱাৰ লগে লগে আপুনি এইটোও ক্লিয়াৰ কৰিছে, এইটোও ক্লিয়াৰ কৰিছে। এতিয়া তেওঁলোকে যদি চিন্তা কৰে যে ক্লাছ 10ৰ যোনটো পোষ্ট আছে, যিহেতু অভাৰলেপিং নাথাকিলে কি কৰিব, আপোনাক যোনটো মানে হায়াৰ ৰেংকত পোষ্ট আছে সেইটোক আপোনাক নিজাকৈ তেওঁলোকে দি দিব। আপোনাৰ পৰা প্ৰিফাৰেঞ্চ নিবিচাৰে, তেওঁলোকে নিজাববীয়াকৈ কি কৰিব,
যোনটো হায়াৰ ৰেংকৰ পোষ্ট আছে হেতুত আপোনাক দি দিব ধৰি লওক আপুনি ক্লাছ 8 আৰু 10ত পাছ কৰিছে গতিকে আপোনাক 10ত দি দিব যদি আপুনি ক্লাছ 10ৰে দুটা পোষ্টত পাছ কৰিছে যোনটো হাইয়েষ্ট গ্ৰেড পে আছে হেতুত আপোনাক দি দিব তো হেতু হল ওভাৰলেপিঙৰ কনসেপ্টটো তো এতিয়া কথা হল আপুনি ধৰি লওক 8ত 70 পাই পাছ কৰিছে 10ৰ প্ৰশ্নত যোনটো আহিছিলে 10ৰ পেপাৰটোত আপুনি 79 পাই পেলাই পাছ কৰিছে কাট অফ আছিলে 70 এটাত আছিলে 65 কিন্তু এইটোৱে নুবুজায় যে আপুনি 8ত ফাইনেল সিলেকশন পাব বা ক্লাছ 10 লেভেলৰ যোনটো আছে এটোত ফাইনেল সিলেকশন পাব হেতুটো নুবুজায় ইয়াৰ পিছত আপোনাৰ ইন্টাৰভিউ আছে গতিকে এইটো পৰ্যায়ত আপোনাৰ প্ৰথম পৰ্যায়ত আপোনাক কি নকৰে ইয়াৰ পৰা বাছনি নকৰে তেওঁলোকে যে 10ৰ কাৰণে বাছনি কৰিব 8ৰ কাৰণে নকৰে এইবিলাক তেওঁলোকে প্ৰথম পৰ্যায়ত নকৰে আপোনাক দুয়োটাতে আপুনি ইন্টাৰভিউ দিব পাৰিব গতিকে ইয়াত ওভাৰলেপিং থাকা নাথাকা একেই কথা আপুনি 8তো ইন্টাৰভিউ দিব আপুনি 10তো ইন্টাৰভিউ দিব আফটাৰ দ্য ইন্টাৰভিউ যেতিয়া ইন্টাৰভিউ শেষ হৈ যাব তেতিয়া আকৌ এটা ফাইনেল মেৰিট লিষ্ট ওলাবনে নাই সেই ফাইনেল মেৰিট লিষ্ট যেতিয়া হ'ব তেতিয়া যোনটো নম্বৰ হিচাপ হ'ব তাতহে ওভাৰলেপিঙৰ কথাটো আহিব গতিকে আপোনালোকে যোনবিলাক ভিডিঅ'ত আপোনালোকে পাই আছে যে ওভাৰলেপিঙৰ কাৰণে এবাৰ কাট অফটো কমি যাব হেতু মিছা কথা হেতু নহয় সেই কনসেপ্টটো ইয়াত মানে ইমপ্লিমেন্ট নহয় এটো হ'ব ফাইনেল লিষ্টৰ সময়ত এতিয়া যোনটো ৰিটেনৰ কাট অফ আহিব ৰিটেনৰ কাট অফত এজন ক্যান্ডিডেট যদি 5টা পৰীক্ষাটো যদি পাছ কৰিছে তেওঁক 5টাতে নাম ৰাখিব ফাইনেল মেৰিট লিষ্টতহে এইবিলাক কাটা যাব আৰু এটো ৰেফাৰেন্স হিচাপে আপোনালোকে ল'ব পাৰে যেনেকৈ টেট পৰীক্ষা হৈছিলে টেট পৰীক্ষাৰ পিছত যেতিয়া মেৰিট লিষ্ট ওলাই টেট পৰীক্ষা পাছ কৰাৰ পিছত ডিএলএড টেট থকা মানুহে টিচাৰ পোষ্টৰ কাৰণে এপ্লাই কৰাৰ পিছত তেওঁলোকে কি কৰে বিভিন্ন ডিস্ট্ৰিক্টত এপ্লাই কৰাৰ পিছত তেওঁলোকৰ মেৰিট লিষ্ট ওলাই মেৰিট লিষ্ট 1 মেৰিট লিষ্ট 2 ফাৰ্স্ট মেৰিট লিষ্ট সেকেন্ড মেৰিট লিষ্ট থাৰ্ড মেৰিট লিষ্ট এনেকৈ ওলাই থাকে লাষ্টত গৈ পেলাই ফাইনেল মেৰিট লিষ্ট ওলাই আপোনালোকৰো তেনেকুৱাই কথাটো যেতিয়া ফাইনেল মেৰিট লিষ্ট হ'ব তেতিয়াহে আপোনাৰ কি হ'ব ওভাৰলেপিঙৰ কনসেপ্টটো আহিব গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে হয়তো মই বুজাবলৈ চেষ্টা কৰিছো যিমান সহজভাৱে পাৰা যায় ইমান সহজভাৱে চেষ্টা কৰিছো গতিকে মই আশা কৰো আপোনালোকে বুজিবলৈ চেষ্টা কৰিছে আৰু এটা কথা এইখিনিতে মই আপোনালোকক কৈ ৰাখিব বিচাৰো মই যোনটো ভিডিঅ' দিছিলো যত নেকি আপোনালোকক কমেন্ট কৰিব দিছিলো আৰু ফাইনেল কাট অফৰ বিষয়ে যোনটোত মানে মই ডাটা কালেকচন কৰি আছো সেই ভিডিঅ'টোত বহুত মানুহে কমেন্ট কৰিছে আপোনালোকে তথাপিতো মই এটা ফৰমেট তাত দি দিছিলো সেই ফৰমেট মতে বহুতে কমেন্ট কৰা নাই মই কৈ দিছিলো যে আপোনালোকে কি কৰিব প্ৰথম আপুনি কোনটো পেপাৰ দিছে যে পেপাৰ 1 দিছে নে পেপাৰ 2 হেতু লিখিব দেয়াৰ আফটাৰ আপুনি লিখিব আপোনাৰ ক্যাটাগৰী যেনেকৈ ইউআৰ বা ইউআৰ ওমেন মানে যদি আপুনি কোনো জেনাৰেল কাষ্টৰ হয় ইউআৰ লিখিব জেনাৰেল কাষ্টৰ মেল হলে একো লিখিব নালাগে অনলি ইউআৰ লিখিলে হল জেনাৰেল কাষ্টৰ যদি আপুনি ওমেন হয় ইউআৰ ডব্লিউ লিখিব দেয়াৰ আফটাৰ আপোনাৰ মাৰ্কসটো লিখিব যেনেকৈ আপুনি 80 পাইছে যদি 80 লিখিব এই তিনটা বস্তুই লিখিব লাগে আৰু একো লিখিব নালাগে তাত আকৌ মানুহে গৈ পেলাই কমেন্ট কৰি আছে যে মই ডাইৰেক্ট কমেন্ট কৰে একো নিলিখাকে 75 পাইছো সিলেকশন হ'বনে নাই বা এনেকৈ ক'ব যে পেপাৰ 2ত 83 পাইছো সিলেকশন হ'বনে নাই এতিয়া মই কেনেকৈ গম পাম আপুনি 83 পালে সিলেকশন হ'বনে নাপায় যদি আপুনি মোক আপোনাৰ কাষ্টটো নকয় আপুনি যদি আপোনাৰ ক্যাটাগৰীটো নকয় মই ক'ব নোৱাৰিম ইয়াত আপুনি যদি 75 কৈছে ইয়াত আপুনি পেপাৰো উল্লেখ কৰা নাই বা আপোনাৰ ক্যাটাগৰী উল্লেখ কৰা নাই মই ক'ব নোৱাৰিম গতিকে আপোনালোকক এই ফৰমেটটোত মই দিছো এই ফৰমেটটোত আপোনালোকে কি কৰক তাত কমেন্ট কৰক আৰু অহা দেওবাৰে হেতুৰ ফাইনেল কাট অফ ভিডিঅ'টো মই আনিম এসপ্তাহ এটা টাইম লাগিব কাৰণ এটোৰ আপোনালোকে কমেন্ট কৰিব সেইখিনি মই ডাটাখিনি গোটেইখিনি এক জায়গাত লিখি হেতুৰ ওপৰত কাট অফ যেনেকৈ উলিয়াই সেই বস্তুটো মই প্ৰয়োগ কৰি তাৰ পিছতহে মই দিব পাৰিম গতিকে এটো দেওবাৰলৈকে হ'ব কাৰণ এইখিনিতে সপ্তাহটোত মোৰ অফিচৰ কামো আছে গতিকে এইবিলাক সময় উলিয়াব পৰা নাই দেওবাৰে আপোনালোকে ফাইনেল কাট অফৰ ভিডিঅ'টো পাই যাব এইখিনি কৈ আজি এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলো ধন্যবাদ